ডিগবৈ শোধনাগাৰৰ প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ সহ খেতিয়ক ৰাইজৰ তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈৰ সমগ্ৰ বৰবিল অঞ্চলত বিগত বৰ্ষৰ দৰে এই বছৰ শোধনাগাৰৰ পৰা ওলোৱা তেল পথাৰত তথা পশুলোকৰ বাসগৃহত সোমাই কঠীয়া খেতি পথাৰ তথা ঘৰৰ সামগ্ৰী ক্ষতি কৰিছিল ডিগবৈৰ নলাৰে তেলযুক্ত পানী বৈ গৈ বৰবিলৰ বৃহৎ পথাৰ গৃহ নষ্ট হোৱাত ৰাইজক ক্ষতিপূৰণৰ দাবীত এই প্ৰতিবাদ যদি ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলে এই ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান নকৰে তেন্তে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক বুলি সকীয়াই দিয়ে ক্ষতিগ্ৰস্ত ৰাইজ তথা খেতিয়কক ক্ষতিপূৰণ প্ৰদান ডিগবৈ তেল নলাৰ খনন আৰু ওখকৈ মথাউৰি নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ বৰষুণৰ ফলত তেল নলাইদি বৈ যোৱা IOCL যি লেতেৰা পানী আৰু তেলে এখন বিস্তীৰ্ণ খেতি পথাৰ নষ্ট কৰিলে আৰু আমি প্ৰত্যেক বছৰে IOCক মানে IOCৰ ওচৰত কথা দিছিলো আমি আলোচনা কৰিবলৈ আহিছিলো যে তেওঁলোকে আমাক তেল নলাটো নিৰ্মাণ কৰি দিয়ক মথাউৰিটো পকা কৰি দিয়ক কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে আমাৰ দাবী আজিলৈকে তেওঁলোকে মানি নললে যাৰ ফলত আজি এখন বিস্তীৰ্ণ খেতি পথাৰ ধ্বংস হৈ গ'ল এটি শিশু আজি 2 বছৰ আগতে তেল নলাত পৰি মৃত্যুবৰণ কৰিছে তেল পানী খোৱাৰ কাৰণে ইয়াৰ দায়িত্ব কোনে ল'ব IOCলে ইয়াৰ দায়িত্ব ল'ব লাগিব যিহেতু তেওঁলোকৰ লেতেৰা আৱৰ্জনা আমাৰ তেল নলা আমাৰ গাঁৱৰ মাজেৰে যায় গতিকে এই নলাটো চাফা কৰি ৰখাটো তেওঁলোকৰ নৈতিক দায়িত্ব আৰু এই দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব তেওঁলোকে যদি নকৰে আমি যিকোনো প্ৰকাৰে তেওঁলোকক কৰিবলৈ কিন্তু বাধ্য কৰিম আজি আমাৰ ইয়াত 200 বা 300 মানুহ ওলাই আহিছে কিন্তু অনাদিকলত আমি 1000 মানুহ লৈ ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম নাই তেওঁলোকে কি কৰিছে তেওঁলোকে কেইজনমান মানুহক গিলান দি ড্ৰামত তেল ভৰাবলৈ এটা অপচেষ্টা কৰিছে যিটো দ্বাৰা এই সমস্যা সমাধান নহয় গতিকে আমি তেওঁলোকক আকৌ দাবী জনাইছো যিসকল ৰাইজৰ ধান পথাৰ নষ্ট হৈছে তেওঁলোকক উচিত ক্ষতিপূৰণ দিব লাগিব লগতে অতি অনতিপলমে তেল নলাটো পৰিষ্কাৰ কৰাৰ লগতে খনন কৰি পকীকৰণ কৰিব লাগিব আৰু মথাউৰি পুনৰ নিৰ্মাণ কৰি দিব লাগিব এইকেইটা হৈছে আমাৰ মুখ্য দাবী যদি তেওঁলোকে অনাদিকলমে এই কামটো কৰি নিদিয়ে তেনে অনাদিকলত কিন্তু আমি ইয়াতকৈ ডাঙৰ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DX 365